আজি অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবৰ্ষ। দেশজুৰি উদযাপন কৰা হৈছে বাজপেয়ীৰ জন্ম শতবৰ্ষ। ৰাজ্যতো প্ৰাক্তন প্ৰধানমন্ত্ৰীজনৰ জন্মদিনৰ বিশেষ অনুষ্ঠান। নিজৰ ৰাজনৈতিক বিচক্ষণতাৰে দেশবাসীক মোহিছিল অটল বিহাৰী বাজপেয়ীয়ে। দল মত নিৰ্বিশেষে সকলোৰে ওচৰত সমাদৃত ব্যক্তি আছিল অটল বিহাৰী বাজপেয়ী। सत्ता का खेल तो चलेगा, सरकारें आएंगी जाएंगी, पार्टियां बनेगी बिगड़ेगी, मगर ये देश रहना चाहिए। इस देश का लोकतंत्र अमर रहना चाहिए। जो कार्य हमने अपने हाथ में लिया है वो जब तक राष्ट्रीय उद्देश्य पूरा नहीं कर लेंगे तब तक विश्राम से नहीं बैठेंगे। এইগৰাকী জনপ্ৰিয় প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ জন্ম শতবৰ্ষ উদযাপন প্ৰান্তে প্ৰান্তে। দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গুৱাহাটীতো উদযাপন অটল বিহাৰী বাজপেয়ীৰ জন্মদিন। গুৱাহাটীত স্থাপন অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্তি। আদাবাৰীৰ অটল উদ্যানত উন্মোচন কৰা হয় প্ৰতিমূৰ্তি। মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীজনৰ প্ৰতিমূৰ্তি। যোৱাটো বৰ্ষত মুখ্যমন্ত্ৰীয়ে প্ৰতিমূৰ্তি স্থাপন হ'ব বুলি ঘোষণা কৰাৰ লগতে কৰিছিল আধাৰশিলা স্থাপন। আৰু অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবৰ্ষৰ দিনটো প্ৰতিমূৰ্তি কৰা হ'ল উন্মোচন। প্ৰতিমূৰ্তি উন্মোচন কৰি মুখ্যমন্ত্ৰীয়ে ক'লে, আজি গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ দ্বাৰা অটল উদ্যানত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া, ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ এটা আবক্ষ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছিল। প্ৰতিমূৰ্তিটো আমি সকলোৱে একেলগে আজি তাক উদ্বোধন কৰোঁ। ৰাইজে এতিয়াৰ পৰা বাজপেয়ী ডাঙৰীয়াক শ্ৰদ্ধা জনাবলৈ অটল উদ্যানত আহিব পাৰিব আৰু বাজপেয়ী ডাঙৰীয়াৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ এটা সুবিধা পাব। আমি সকলোৱে জানো অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ অসমলৈ এক সাগৰ সদৃশ অৱদান আছিলে। উত্তৰ পূব মন্ত্ৰালয়ে হওক, ভাৰত চৰকাৰৰ বাজেটৰ 10% বাধ্যতামূলকভাৱে উত্তৰ পূৰ্বত ব্যয় কৰাকে হওক, কাৰ্গিলৰ বিজয়ে হওক, নিউক্লিয়াৰ এক্সপ্ল'শ্যনে হওক, আণৱিক বোমাৰ যি পৰীক্ষা তাৰ বাবেই হওক, অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ জীৱনকাল ভাৰতৰ ইতিহাসৰ এক গৌৰৱোজ্জ্বল কাল আছিল। সেইগৰাকী মহীৰূহৰ প্ৰতি আজি আমি সকলোৱে শ্ৰদ্ধা নিবেদন কৰিছোঁ। ইফালে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়তো উদযাপন কৰা হ'ল অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবৰ্ষ। অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ সৈতে দলৰ শীৰ্ষ নেতৃত্ব। অটল বিহাৰী বাজপেয়ীয়ে আগবঢ়োৱা অৱদানক স্মৰণ ভৱেশ কলিতাৰ। সেইজনা স্বনামধন্য প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ আজি 100তম জন্ম দিৱস। 1924 চনৰ আজিৰ এই পবিত্ৰ তিথিত গোৱালিয়ৰত তেখেতৰ জন্ম হৈছিল আৰু পৰৱৰ্তী সময়ত তেখেতে যিদৰে নেতৃত্ব লৈ এই দেশখনক স্বাভিমানী কৰিলে, আধুনিক ভাৰতৰ তেওঁ ৰূপকাৰ বুলি কোৱা হয়। সেইজনা মহান পণ্ডিতৰ, ৰাজনীতিবিদৰ, কবি, সাহিত্যিকৰ আজি 100তম জন্ম দিৱস। সেই উপলক্ষে ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ অটলজী কাৰ্যালয়টো অটল বিহাৰী বাজপেয়ীজীৰ নামতে আছে আৰু সমগ্ৰ ভাৰতবৰ্ষতে আজি অটলজীৰ অনুগামীসকল, ভাৰতীয় জনতা পাৰ্টী আমাৰ বিচাৰ পৰিবাৰৰ সন্মানীয় ব্যক্তিসকলে তেখেতৰ জন্ম শতবাৰ্ষিকী আৰম্ভ কৰিছে আৰু বৰ্ষজোৰা এই অনুষ্ঠানভাগি অনুষ্ঠিত কৰা হ'ব। কেৱল গুৱাহাটীতে নহয়, ৰাজ্যৰ বিভিন্ন ঠাইত আজিৰ দিনটোত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবৰ্ষ উদযাপন কৰা দেখা গ'ল। বিজেপিয়ে বৰ্ষজুৰি পালন কৰিব সুশাসন দিৱস।
অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবৰ্ষ উপলক্ষে বিজেপিৰ সুশাসন দিৱস পালন। ভিডিঅ' জাৰ্নেলিষ্ট ধনজিৎ আৰু বিটুৰ সহযোগত গুৱাহাটীৰ পৰা ৰাজু কলিতাৰ প্ৰতিবেদন প্ৰথম খবৰ।